আজি আপোনালোকৰ বাবে লৈ আহিছোঁ চাটনিৰ ৰেচিপি এটা বনাইছোঁ আম আদা দি। আপোনালোকে বাৰু কেতিয়াবা খাইছেনে আম আদাৰ চাটনি? ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এদিন বনাই খাই চাবচোন। এতিয়া আহক চাটনি বনাবৰ বাবে বস্তুখিনি যোগাৰ কৰি লওঁ। এয়া চাটনি বনাবৰ বাবে কেইডোখৰমান আম আদা লৈছোঁ। আম আদা আম গোন্ধাই। চাটনি বনাই খাবলৈ বৰ ধুনীয়া হয়, কিন্তু টেঙা ভাৱটো নাথাকে। নেমু নাইবা অন্য কিবা টেঙা দি বনাব লাগিব। আপোনালোকে আম আদা চিনি পায়নে? কমেণ্ট কৰি জনাবচোন। এতিয়া মই আম আদা কেইডোখৰ বাকলি গুচাই ল'ম। ভিডিঅ'টোৰ শেষত আম আদাৰ গছকেইজোপা মই আপোনালোকক দেখুৱাম। কোনে কোনে চিনি পায় জনাব দেই। আম আদাডোখৰ চুৰি এখনেৰে চুৰুকি দিওঁতেই বাকলিবোৰ এৰি যায়। এনেকৈ চুৰুকি বাকলিবোৰ আঁতৰাই লৈছোঁ। যিমানখিনি প্ৰয়োজন সিমানখিনি বাকলি গুচাই ভালকৈ ধুই ল'লোঁ। এতিয়া আম আদাৰ লগত মিলাবলৈ লৈছোঁ অলপ পদিনা পাত। পদিনাৰ লগত আম আদাৰ চাটনি বৰ ধুনীয়া হয়। 3টা কেঁচা জলকীয়া, সৰু সৰু কেইফুটামান নহৰু আৰু সৰু সৰু 3 আদা। আৰু টেঙা দিবলৈ নেমুৰ সলনি মই তেতেলী অলপ তিয়াই ৰাখিছিলোঁ। তিয়াই থোৱা তেতেলীৰ পানীখিনি ব্যৱহাৰ কৰিম। এতিয়া এটা মিক্সিৰ জাৰত গোটেইখিনি একেলগে ভৰাই ল'ম। পিচিবলৈ সুবিধা হ'বৰ বাবে সৰু সৰুকৈ আম আদাখিনি কাটি জাৰটোত ভৰাই লৈছোঁ। কলি আমৰ লগত পদিনাৰ চাটনি খাই খুব ভাল লাগে। আম আদাৰ লগতো পদিনাৰ চাটনি খুব ধুনীয়া হয়। জাৰটোত আম আদা, পদিনা, নহৰু, আদা, জলকীয়া চব একেলগে ভৰাই ল'লোঁ। এতিয়া জোখমতে নিমখ দিছোঁ আৰু তেতেলী তিয়াই থোৱা পানীখিনিও লগতে দি দিছোঁ। এতিয়া পিচি ল'ম। এয়া মিক্সিত পিচি ল'লোঁ। চাটনি ৰেডি হৈ গ'ল। এতিয়া জাৰটোৰ পৰা বাতি এটাত উলিয়াই লৈছোঁ। ভাত, ৰুটি, পুৰি যিকোনোৰ লগত পৰিৱেশন কৰিব পাৰে। গৰমত এনেকুৱা টেঙা চাটনি অকণমান হ'লে নিৰামিষ ভাতকেইটাও খুব তৃপ্তিৰে খাব পাৰি। পদিনা নিদিয়াকৈও আম আদাৰ চাটনি খাবলৈ খুব ভাল হয়। আপোনালোকে এবাৰ বনাই খাই চাব। আজিৰ এই চাটনিৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিল, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহক আম আদাৰ গছজোপা আপোনালোকক দেখুৱাওঁ। এয়া চাওক, ঠিক হালধি গছৰ দৰেই একেবাৰে আমৰ নিচিনা গোন্ধায়। সেইবাবে আম আদা নাম দিয়া হ'ল চাগে। কোনে কোনে চিনি পায় জনাব দেই। আজিৰ ভিডিঅ'টো ইমানেই। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই।